আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব পৰা তিনিটা সৰু গল্প বা কাহিনী। এই গল্প তিনিটাত সোমাই আছে তিনিটা শব্দৰ অন্তৰ্নিহিত তাৎপৰ্য। শব্দ তিনিটা আগতে কৈ দিছোঁ: আশা, বিশ্বাস আৰু নিৰ্ভৰযোগ্যতা। বাকীখিনি সম্পূৰ্ণ শুনিলে আপুনি নিশ্চয় উপলব্ধি কৰিবলৈ সক্ষম হ'ব। আশা এনে এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিবলৈ শিকায় অথবা জীয়াই থাকিবলৈ বাধ্য কৰায়। বিশ্বাস আৰু নিশ্বাস এই দুয়োটাই প্ৰায় একে ধৰণৰ। কিয় জানে? কিয়নো বিশ্বাস আৰু নিশ্বাস এবাৰ ওলাই গ'লে বা এবাৰ ভংগ হ'লেই কেতিয়াও উভতি নাহে। নিৰ্ভৰযোগ্যতা এনে এক বস্তু যি জীৱনক নিৰাপত্তা দিয়ে, নিশ্চিত, কিন্তু নাইকিয়া হ'লেহে জীৱন কি তাক উপলব্ধি কৰিব পাৰে। আজিৰ আলোচনা এই তিনিটা শব্দক লৈহে। যদি বুজি পায়, আপোনাৰ জীৱনে ইউ-টাৰ্ণ ল'ব, আৰু বুজি নাপালে পাগলাৰ প্ৰলাপ বুলি ক'ব। আহক শুনি চাওঁ কি এই কাহিনী। এবাৰ গাঁৱৰ সকলো মানুহে বৰষুণৰ বাবে প্ৰাৰ্থনা কৰাৰ সিদ্ধান্ত লৈছিল। পিছদিনা বৰসভা আছিল। বৰসভাৰ দিনা সকলো মানুহ গোট খাইছিল, কিন্তু কেৱল মাত্ৰ এজন ল'ৰাহে লগত ছাতি লৈ আহিছিল। সেইটোৱে বিশ্বাস। দ্বিতীয় কাহিনী। এবছৰ বা দুবছৰীয়া কেঁচুৱা এটাক বতাহত ঠেলি দিলে বা শূন্যত দলিয়াই দিলেও সি বা তেওঁ হাঁহি থাকে। কাৰণ সি বা তেওঁ জানে ওপৰৰ পৰা মাটিত পৰাৰ আগতে দেউতাকে তাক ধৰিবই। সেইটোৱেই হ'ল নিৰ্ভৰযোগ্যতা। তৃতীয় কাহিনী। প্ৰতি নিশাই আমি শুই যাওঁ। পিছদিনাখন ৰাতিপুৱা আমি জীৱিত অৱস্থাত সাৰ পোৱাৰ কোনো নিশ্চয়তা নাই। তথাপিও আমি সাৰ পাবলৈ বা সোনকালে শুই উঠিবলৈ ঘড়ীত বা মোবাইলত এলাৰ্ম দিওঁ। সেইটোৱেই হ'ল আমাৰ আশা। আশা কৰোঁ এই কথাখিনিয়ে আপোনাৰ কিঞ্চিতমান হ'লেও উপকৃত কৰিব। সেয়া মোৰ দৃঢ় বিশ্বাস। মই কোৱা মানুহ কৈ থাকোঁ। মোৰ কোৱাৰ যথাৰ্থতা বা সাৰ্থকতা আপোনাৰ শুনাৰ ধৈৰ্যৰ ওপৰত নিৰ্ভৰশীল। ধন্যবাদ।